নমস্কাৰ দৰ্শকসকল, আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ মাজত। অসম আৰু অসমীয়া সম্পৰ্কে গৌৰৱ গগৈৰ ধাৰণা স্পষ্ট নহয় নেকি? অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্পৰ্কে গৌৰৱ গগৈৰ জ্ঞান কিমান গভীৰ? এই প্ৰশ্ন মোৰ নহয়। এই প্ৰশ্ন এতিয়া সামাজিক মাধ্যমত সামূহিকভাৱে উত্থাপন হ'ব ধৰিছে। আমি বিগত দিনবিলাকত দেখিছোঁ যে বেদখল সম্পৰ্কে জাতীয় সংগঠনসমূহে আৰু খিলঞ্জীয়া লোকসকলে যি স্থিতি গ্ৰহণ কৰিছে, সেই স্থিতিৰ বিপৰীত স্থানত অৱস্থান কৰিছে গৌৰৱ গগৈ তথা কংগ্ৰেছ দলে। গৌৰৱ গগৈৰ শেহতীয়া ভাষ্য এটা আমি শুনি লওঁ আহক। উচ্ছেদ সম্পৰ্কতো আমি যোৱাকালিও কৈছোঁ, যথেষ্ট দুৰ্ভাগ্যজনক। যিসকলে দুখীয়া মানুহৰ ঘৰ ভাঙি আনন্দ পায়, তেওঁলোকে নিজে কেতিয়াও নিজৰ ঘৰৰ ভিতৰত শান্তি নাপাব। আজি চৰকাৰ প্ৰায় 50,000 বিঘা ওপৰৰ মাটি আদানী আৰু আম্বানীক তেওঁলোকে দিছে। আজি বিভিন্ন জংঘলত তেওঁলোকে অবৈধ কয়লা খনন কৰি আছে। আজি মুখ্যমন্ত্ৰীয়ে গছ ৰোপণৰ কথা কৈছে। কাজিৰঙাত কিমান গছ কাটিলে? কাৰ্বি আংলঙত অবৈধ কয়লাৰ বাবে পাথৰ চিণ্ডিকেট চলাবলৈ কিমান গছ কাটিছে। উমৰাংচত আমি দেখা নাই যে কেনেদৰে পাহাৰ কাটি তেওঁলোকে তলৰ পৰা কয়লা ওলাবলৈ চেষ্টা কৰিছে। আৰু আজি গছৰ পুলি প্ৰতি আজি তেওঁলোকৰ দায়বদ্ধতা মনত পৰিছে। এই গছ পুলিবোৰ যি তেওঁলোকে মানুহৰ মাজত বিতৰণ কৰিলে, এইখিনিতো মৰিলেই। গৰুখুঁটিত যিদৰে তেওঁলোকে কৈছিল যে আমি ইয়াত গৌশালা আমি স্থাপন কৰিম, তাত গৌশালা স্থাপন কৰাতকৈ গৰু চুৰহে তাত আৰম্ভ হ'ল, দেখা পালোঁ। তো সেইকাৰণে এই ধৰণৰ কেলেংকাৰী মাটি সম্পৰ্কত আজি অসমৰ জনসাধাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত নিজৰ মাটি সুৰক্ষা হেৰুৱাইছে। সেয়া বড়ো হওক, ৰাভা হওক, কাৰ্বি হওক, খিলঞ্জীয়া হওক বা আমাৰ ভাষিক সংখ্যালঘু বা ধৰ্মীয় সংখ্যালঘুৱে হওক। আৰু সেইকাৰণে আগন্তুক দিনত মাটি সুৰক্ষাৰ ক্ষেত্ৰত অসমত এটা বিশাল আন্দোলন হ'ব। এই আন্দোলনৰ কংগ্ৰেছ দল এটা অংশীদাৰ হিচাপে চৰকাৰৰ বিভিন্ন ভ্ৰষ্টাচাৰ, দুৰ্নীতি এইবিলাকৰ কথা কৈ বেদখলক তেওঁ মান্যতা দিব বিচাৰিছে। ইয়াৰ বিপৰীতে জাতীয় সংগঠনসমূহে কি কৈছে বাৰু? সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ ফুকনৰ বক্তব্য এইখিনিতে আমি শুনি লওঁ আহক। আমি বিচাৰো যে অসমৰ সকলোবিলাক ভূমি যিখিনি বেদখলকৃত হৈ আছে, সকলো ভূমিৰ বেদখল উচ্ছেদ হ'ব লাগে আৰু বিধিসংগত ব্যৱস্থাপনাৰ মাজেৰে গোটেই প্ৰক্ৰিয়াটো শেষ কৰিব লাগে। আৰু যিসকল লোকে এই উচ্ছেদ অভিযানত যিসকলে বাধা দিবৰ কাৰণে চেষ্টা কৰিছে, সেইসকলক জাতিটোৰ পক্ষত থিয় দিবৰ কাৰণে আমি আহ্বান জনাইছো। আমি বিভিন্ন সময়ত আমি শংকা প্ৰকাশ কৰি আহিছিলো যে এটা সময়ত অসমতে অসমীয়াখিনি ভগলীয়া হোৱাৰ এটা পৰিৱেশ হোৱাৰ সম্ভাৱনা আছে, যিটো সম্ভাৱনা বাৰে বাৰে প্ৰতীয়মান হৈ আছে, যিটো প্ৰতিষ্ঠা হবলৈ গৈ আছে। আমাক অসমৰ ভূমি উচ্ছেদৰ সময়ত ন্যায় আহি ভাবুকি দিব পাৰে। অসমীয়া মানুহক এটা সময়ত সেই তেনেকুৱা এটা পৰ্যায়লৈ অৱনমিত কৰিম বুলি ন্যায় যদি দম দিব পৰা এটা পৰিৱেশ আহি গৈছে, এই পৰিৱেশটো আমাৰ কাৰণে ভয়ংকৰ। জাতিটো সংকটৰ সময়ত আছে, সেইকাৰণে এইখিনি সময়ত সকলো জাতি, জনগোষ্ঠী, জনজাতি একত্ৰিত হৈ থাকিব লাগে। আমি শক্তিশালীভাৱে অসমীয়া জাতিটোক আহিব লগা সময়টো যাতে বিশ্ব দৰবাৰত জীয়া জাতি হিচাপে অনাদি অনন্ত কালৰ বাবে প্ৰতিষ্ঠা কৰি ৰাখিব পাৰো, সেই প্ৰক্ৰিয়াৰে সকলো আগবাঢ়িব লাগে। আৰু এই উচ্ছেদৰ সময়ত কোনোবা ন্যায় আহি আমাক ভাবুকি দিব, বদৰুদ্দিন আজমলে যদি আহি কব যে তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন নাই, কাগজ পত্ৰ অধিক শক্তিশালী কৰিব লাগে, তেওঁক কোনো বিদেশীক ইয়াৰ পৰা বহিষ্কাৰ কৰিবলৈ নিদিয়ে। আইন বাতিল হোৱাৰ পাছত বাংলাদেশীৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হবলৈ বদৰুদ্দিন আজমলে দল গঠন কৰিছিল। আৰু সেই বদৰুদ্দিন আজমলৰ চুটলিপত কোনো অসমীয়া নচলে। অসমীয়া যোগ্য কৰ্তৃত্ব দিব পাৰিব, অসমীয়া যোগ্য কৰ্তৃত্ব দিব। সেই কৰ্তৃত্ব পাবৰ কাৰণে সকলোকে সাজু হৈ থাকিবৰ কাৰণে প্ৰত্যাহ্বান জনাইছো। অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণৰ যোগে 6 নং দফা সন্দৰ্ভত ন্যায়াধীশ অৱসৰপ্ৰাপ্ত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনত ভূমিৰ অধিকাৰ, চাকৰি বাকৰি সংৰক্ষণ, বিধানসভা, স্থানীয় নিগম, নিকায়, লোকসভাৰ সকলোতে আসন সংৰক্ষণৰ কথাটোত স্পষ্টভাৱে মতামত দৰ্শোৱা হৈছে। আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই প্ৰতিবেদন পালে দাড়ি কমা সহ তেওঁলোকে প্ৰযোজ্য কৰাৰ প্ৰতিশ্ৰুতি দিছিল। আমি আহ্বান জনাম, এই সময়ত জাতিটোৰ সংকটৰ কথা মুখ্যমন্ত্ৰী মহোদয়ৰ মুখেৰে ওলাইছে, জাতিটো সংকটৰ থকাৰ কথা তেওঁ ইতিমধ্যে ব্যক্ত কৰিছে। আমি আহ্বান জনাম যে অসম চুক্তি 6 নং দফা কাৰ্যকৰী কৰি যিখন প্ৰতিবেদন আছে, প্ৰতিবেদন কাৰ্যকৰী কৰি জাতিটোক আহিব লগা দিনৰ কাৰণে অধিক শক্তিশালী ৰূপত সুৰক্ষা দিয়াৰ ব্যৱস্থা হ'ব লাগে। আৰু ভূমিৰ অধিকাৰ, চাকৰি বাকৰি, নিগম নিকায় সকলোতে আসন সংৰক্ষণৰ ব্যৱস্থাত অসমীয়াক অগ্ৰাধিকাৰ দিবৰ কাৰণে, খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম গঢ়িবৰ কাৰণে ডাবুল ইঞ্জিনৰ চৰকাৰ থকা বিজেপি দলটোৱে দায়িত্ব পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। ন্যায় যদি দম দিব পৰা এটা পৰিৱেশ আহি গৈছে, এই পৰিৱেশটো আমাৰ কাৰণে ভয়ংকৰ। অসমীয়া যোগ্য কৰ্তৃত্ব দিব পাৰিব, অসমীয়া যোগ্য কৰ্তৃত্ব দিব। সেই কৰ্তৃত্ব পাবৰ কাৰণে সকলোকে সাজু হৈ থাকিবৰ কাৰণে প্ৰত্যাহ্বান
দৰ্শকসকল, সদৌ অসম ছাত্ৰ সন্থাৰ এই স্থিতি আজিৰ নহয়। এই স্থিতি তেওঁলোকে 1985 চনৰ পৰাই লৈ আহিছে অসম চুক্তিৰ জৰিয়তে। এইবাৰ আহক আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ বক্তব্য অকণমান শুনি লওঁ। মিয়া বিৰুদ্ধত বুলি ক'ব নোৱাৰি। এইটো যিসকল মানে অবৈধভাৱে বনাঞ্চল মানে দখল কৰি আছে, বনাঞ্চল ধ্বংসকাৰীসকলৰ বিৰুদ্ধত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াতে কোনো মিয়া হওক, তাতে যদি অসমীয়া মানুহ আছে অসমীয়া মানুহো পৰিছে, খিলঞ্জীয়া মানুহ আছে যদি খিলঞ্জীয়া মানুহো ঘৰটো ভাগিছে। কিন্তু কথাটো হ'লগৈ কি, এইটো আমাৰ এটা দাবীও আছিলে, আমাৰ চুক্তিত এটা দফা আছে যে অসমত যিমানবিলাক মানে জৰীপ নোহোৱাকৈ মাটি আছে সেইবিলাক মাটি জৰীপ কৰিব লাগে, আৰু যিবিলাক মানে বনাঞ্চল আছে অবৈধভাৱে দখল কৰি আছে সেইবিলাক বনাঞ্চল মানে মুক্ত কৰিব লাগে। এইটো আমাৰ চুক্তিত সন্নিৱিষ্ট আছে, আৰু সেই তাক মানে চুক্তিত যিটো আছিলে আমাৰ সেইটো কাৰ্যকৰী কৰাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। আৰু এটা কথা হ'ল কি, বনাঞ্চলটো আমাক লাগিবই। আৰু আজি দেখক, আজি চাওক আপোনালোকে, এই বনাঞ্চল নোহোৱাৰ কাৰণে পৰিৱেশ এটা মানে পৰিৱৰ্তন এটা হৈছে। পৰিৱৰ্তন হোৱাৰ কাৰণে আজি বৰষুণ নাই। বৰষুণ নোহোৱাৰ কাৰণে কি হৈছে, মানে মানুহে খেতিত কৰিব পৰা নাই, মাটিবিলাক চিৰাল ফটা দিছে। আৰু বনাঞ্চল যদি থাকিলেহেঁতেন তেতিয়াহ'লে অন্ততঃ আমাৰ মানে বৰষুণৰ পৰিমাণটো বাঢ়িলেহেঁতেন। গতিকে আমাৰ মানুহে খেতি বাতি কৰিব পাৰিলে, যিহেতু জলসিঞ্চনৰ ব্যৱস্থা নাই। আৰু আমাৰ এইটো চুক্তিৰ ফল মানে প্ৰতিফলতে হৈছে, তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু বহুতেই ধৰক কৈছে যে মানে কিয় কৰিব লাগে, তেওঁলোকে বহু পুৰণা আগে কংগ্ৰেছ চৰকাৰে হওক আগে নকৰিলে, বিজেপি আগৰ চৰকাৰখনো নকৰিলে। এই চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী আছে, মুখ্যমন্ত্ৰীৰ মানে সাহস আছে। এই সাহস থকাৰ কাৰণে তেওঁ এইখিনি কৰিব পাৰিছে, নহ'লেতো চবেই কৰিব পৰা সেই সাহসটো চবৰে নাথাকে। গতিকে এইখিনি আগৰখিনিয়ে কৰিব পৰা নাছিলে, এইজনে কৰিছে, গতিকে ধন্যবাদ। আৰু এতিয়া কথাটো হ'ল কি, লাহে লাহে নামনি অঞ্চলত, নামনি অসমত নিজে খিলঞ্জীয়াৰ অস্তিত্ব একেবাৰে নিশেষ হৈ গৈছে। গতিকে উজনিটো যদি শেষ হৈ যায়, আজি গোলাঘাটলৈকে তেওঁলোক আহি পাইছিলেহি, লাহে 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 উজনি অসমত ধৰক আমাৰ এইফালেও যিখিনি উজনি অসমত বনাঞ্চল আছে এইবিলাকতো শেষ। এই যে ধৰক এই যে আপোনাৰ সোণাৰীৰ ওচৰতে অভয়াপুৰী আছে, অভয়াপুৰ অভয়াৰণ্য নাগাই এখিনি দখল কৰিলে, বাকীখিনি সিহঁতি দখল কৰিলেহেঁতেন। গতিকে সেই তেনেকৈ লাহে 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 আহি থাকিলে, এতিয়া তিনিচুকীয়া ডিব্ৰুগড় গৈ পেলাই আমাৰ অস্তিত্ব শেষেই কৰি পেলালেহেঁতেন। অন্ততঃ এই চৰকাৰখনে খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাৰ কাৰণে ব্যৱস্থা কৰিছে, তাৰ কাৰণে মানে এই চৰকাৰক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দৰ্শকসকল, ভিডিঅ'টো দীঘল হৈ যায়। এনেধৰণৰ বক্তব্য ৰখা বহু জাতীয় সংগঠন এতিয়া অসমত আছে। আনকি গৰীয়া মৰীয়া জাতীয় পৰিষদ বা বিভিন্ন মুছলমান সংগঠনেও বেদখলক ছাপোৰ্ট কৰিছে। তেনে ক্ষেত্ৰত কেৱল দুখীয়া মানুহৰ ঘৰ ভাঙিব নাপায়, ভাঙিলে পাপ লাগে, এনেধৰণৰ টুলুঙা মন্তব্য দি গৌৰৱ গগৈয়ে কি বুজাব বিচাৰিছে? তেওঁৰ যে বিষয়বস্তুৰ প্ৰতি, বিষয়বস্তুৰ গভীৰতা তেওঁ যে উপলব্ধি কৰা নাই, সেইটোৱে সূচাইছে এনেধৰণৰ এতিয়া সমালোচনাৰ পাত্ৰ হৈ পৰিছে গৌৰৱ গগৈ। বেদখল এটা সামাজিক সমস্যা। আমি নকওঁ যে বেদখলকাৰীসকল অপৰাধী হ'ব পাৰে, উপায়ন্তৰ হৈও তাত বহিব পাৰে, যদিহে তেওঁলোক ভাৰতীয় আৰু ভূমিহীন তেওঁলোকক সংস্থাপন কৰাৰ ব্যৱস্থাও ৰাষ্ট্ৰৰ আছে। বেদখলৰ পিছৰ পৰ্যায়টোৰ কাৰণে যদিহে গৌৰৱ গগৈয়ে মাত দিয়ে, তেতিয়াও হয়তো কাৰো একো ক'বলগীয়া নাথাকে। কিন্তু বেদখলকেই তেওঁ মান্যতা দিব আৰু দুখীয়া মানুহৰ ঘৰ ভাঙিব নাপায় বুলি সকলোকে দুখীয়া শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব, এইটোতো মানি ল'ব পৰা বিধৰ নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক উদাহৰণসহ কৈয়ে আছে যে এজন মানুহে 200-300 বিঘালৈকে তাত মাটি দখল কৰি আছে, আৰু তেওঁলোকৰ নিজা মাটিও আছে পূৰ্বৰ স্থানত। তেনেস্থলত সামগ্ৰিকভাৱে সকলোকে গৌৰৱ গগৈ কেনেদৰে দুখীয়া বুলি কৈ পেলালে, সেইটো এটা নিশ্চয় চিন্তাৰ বিষয়। গতিকে এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈ আছে গৌৰৱ গগৈ সম্পৰ্কত। তেওঁক ভালপোৱা তেওঁৰ অনুগামী বিভিন্নজনেও এতিয়া ক'বলৈ ধৰিছে যে 2026 চনৰ নিৰ্বাচনত গৌৰৱ গগৈ এটা বিগ জিৰো হ'বলৈ গৈ আছে নেকি? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক, অসমখনত শান্তি বিৰাজ কৰক, এই কামনাৰে ধন্যবাদ।